এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো। বাইহাটা চাৰিআলিৰ চাঞ্চৰিত ৰহস্যজনক ঘটনা। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হৈ নিহত নে কোনোবাই হত্যা কৰিলে ৰঙিয়াৰ নুৰ ইছলাম আলী। ৰহস্যজনক হৈ পৰিছে নুৰ ইছলামৰ মৃত্যু। ৰাতিপুৱা ঘৰৰ পৰা নিজ কৰ্মৰ বাবে ওলাই আহিছিল ৰঙিয়াৰ নুৰ ইছলাম। এপিডিচিএলৰ আউটচৰ্টত কৰ্মৰত আছিল নুৰ ইছলাম। দুপৰীয়া লেবেজান অৱস্থাত চিকিৎসালয়ত ভৰ্তি নুৰ ইছলামক। বাইহাটা চাৰিআলিৰ অভেল হাস্পতালত মৃত ঘোষণা কৰে চিকিৎসকে। এপিডিচিএলৰ কৰ্মচাৰীক সন্দেহৰ আঙুলি স্থানীয় লোকৰ। এবাৰলৈও এপিডিচিএলৰ কৰ্মচাৰী উপস্থিত নহল হাস্পতালত। স্থানীয় লোকৰ মতে এয়া এক লোমহৰ্ষক হত্যাকাণ্ড। নুৰ ইছলামৰ গাৰ পৰা নিগৰি আছে তেজৰ টোপাল। ইপিনে চাংচাৰী আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পিতৃৰ দাবী, যদিহে এইটো হত্যাকাণ্ড তেনেহলে দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান পুলিচ প্ৰশাসনক। বাইহাটা চাৰিআলিৰ পৰা বিজুত দাসৰ ৰিপৰ্ট, গ্লোবেল নিউজ। আমাৰ অফিচাৰ আহক, সকলৰ আন্ধাৰত আমাৰ ডিউটি কৰিছিল কৰাৰ বিনিময়ত আজি বোলে পৰিয়াল আছে, ল'ৰা এটা আছে, মাকজনী আছে, দেউতাকটো বেলেগ কৰে, দেউতাকৰ কথাটো বেলেগ, মাইকীটো আছে, কোনে কৰিব? তেখেতসকল লগাৰ কাৰণে এনেকৈ আহক, আহি পেলাই ডেড বডি পুলিচক উঠাই নিয়াৰ কাৰণে তেখেতসকলে আহিবলৈ অনুমতি দিয়া। আমি ৰাইজে অনুমতি আমি দিব নোৱাৰোঁ, কাৰণ পৰিয়ালৰ দায়িত্বটো কৰি লওক, পৰিয়ালৰ দায়িত্বটো লৈ লওক। তেতিয়াহ'লে আমি চিকিৎসা কৰাৰ অধিকাৰ নাই নহয়। তেখেতসকলে কামত লগ গৈছে, তেখেতসকলে চিকিৎসা কৰিবলৈ পঠাই দিয়ক ডেড বডি। আমি ডেড বডি আমি কোনো পৰ্যায়ে আমি নিব নাযাওঁ। অফিচৰ মানুহ যদি যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি ডেড বডি নিব নাযাওঁ। ইমানে মোক ক'ব লগা।